সোনকালেই মই মানুহ হ'ম, অলপ ব্যস্ততাৰ পৰা আহৰি পালেই মই মানুহ হোৱাৰ আখৰা কৰিম। মানুহ হ'বলৈ কি কি গুণ লাগে বাৰু? থাকক সেইবোৰ। মই মানুহ হ'ম মোৰ বাবে, মোলৈ ৰৈ থকা শাওনৰ ভৰা নৈখনৰ বাবে। মই দৌৰি যাওঁ ব্যস্ততাৰ শিকলি ছিঙি, জাৰি জোকাৰি স্বাৰ্থপৰতাৰ ধৰি। মই সাবহি ল'ম আইৰ কোলাৰ কেঁচা কুমতি। হেৰাই যাম মই এটি কোলাহলপূৰ্ণ দুপৰীয়াৰ বুকুত, য'ত এটি পানী খোৱা চুটি বতাহৰ সৈতে দোলে চঞ্চলভাৱে। তাত কোনো সপোন নাথাকে, নাথাকে প্ৰতিযোগিতা, কেৱল থাকে এমুগৰা খিলখিল হাঁহি, এমুঠি নিৰ্দোষ ধেমালি। মই মোৰ পৰিচয় হেৰুৱাই সুখী হ'ম, কাৰণ মই মানুহ হ'ম। যন্ত্ৰৰ পৃথিৱীত মানুহ হোৱাটো কি সৰু কথা? মই হাত থম সেইখন কান্ধত, যিখন কান্ধত ধৰি মই শৈশৱ কৈশোৰ পাৰ কৰিছিলোঁ, আৰু উজাই ল'ম কেঁচা মাটিৰ গোন্ধ। মানুহ হোৱাৰ পৰিক্ৰমাটো অলপ দীঘলীয়া হ'ব, হ'লেও মই মানুহ হোৱাৰ আখৰা কৰিম। পাহৰণিৰ গৰ্ভত হেৰাই যোৱা চিনাকি মুখবোৰ খান্দি উলিয়াম। সিহঁতৰ হাতত হাত থৈ কম, চোৱা এতিয়া মোৰ এচলু পানী। পানীৰ দৰে ৰংহীন হ'বলৈকে মই ৰঙীন চোলাটো আহিলোঁ তুলি। বৰ পাতল লাগিব সেইদিনা, নাম যশ পদবীৰ সকলো আগুৰ খুলি। মানুহ হ'বলৈ যিদিনাই পাৰিম, সিদিনাই শতিকাজোৰা আন্ধাৰ ফালি জীৱনে বিচাৰি পাব পোহৰৰ বাট, জীয়াই থকাৰ মেঘমল্লাৰ ৰাত। ধন্যবাদ।